আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ নিৰ্বাচনৰ মাজতে দেশবাসীলে ভাল খবৰ পুনৰ হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত হ্ৰাস পালে প্ৰায় 19 টকাকৈ আজিৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিৰিখ এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ নিৰ্বাচনৰ মাজতে দেশবাসীলৈ ভাল খবৰ পুনৰ হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পালে 19 টকাকৈ আজিৰ পৰা বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নতুন নিৰিখ আৰু আমি যেহেতু জনাইছো দেশত বৰ্তমান অব্যাহত আছে লোকসভা নিৰ্বাচন আৰু ইতিমধ্যে ভাৰতত প্ৰায় এবাৰ 7টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে লোকসভা নিৰ্বাচনৰ যি তৃতীয় পৰ্যায় আছে অৰ্থাৎ তৃতীয় পৰ্যায়ত যি লোকসভা নিৰ্বাচন আছে সেই তৃতীয় পৰ্যায়ত লোকসভা নিৰ্বাচনক লৈ মাজত আৰু কেইটামান দিন বাকি থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে অৰ্থাৎ নিৰ্বাচনৰ মাজতে দেশবাসীলে এক ভাল খবৰ আহিছে বৰ্তমান সময়ত আৰু এই খবৰটো হৈছে পুনৰ হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য অৰ্থাৎ নিৰ্বাচনৰ পূৰ্বতেও দেখিবলৈ পোৱা গৈছিল যে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য কিছু হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছিল প্ৰায় প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 12 টকাকৈ হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছিল আৰু এতিয়া নিৰ্বাচনৰ মাজতে অৰ্থাৎ নিৰ্বাচন চলি থকা মাজতে পুনৰ বাণিজ্যিক চিলিণ্ডাৰৰ যি মূল্য আছে সেই মূল্য হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে আৰু তথ্য অনুসৰি প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰ হ্ৰাস পাইছে 19 টকাকৈ অৰ্থাৎ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যত এতিয়া 19 টকাকৈ হ্ৰাস পাইছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু সেয়েহে বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত যি এই দাম আছে অৰ্থাৎ যেহেতু আজিৰ পৰা বাণিজ্যিক চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ হলে অৰ্থাৎ বাণিজ্যিক চিলিণ্ডাৰ লবলৈ হলে সেই বাণিজ্যিক চিলিণ্ডাৰ কিনাৰ সময়ত 19 টকা কমাই দিব লাগিব এতিয়া প্ৰতিগৰাকী গ্ৰাহকে যেহেতু বাণিজ্যিক চিলিণ্ডাৰ হ্ৰাস পাইছে 19 টকাকৈ আৰু আজিৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিৰিখ অৰ্থাৎ বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত আজিৰ পৰা এই নতুন নিৰিখ প্ৰযোজ্য কৰা হ'ব বুলি ইতিমধ্যে স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু কিছু সময় পূৰ্বে এই খবৰ আহি পৰিছে আৰু পুনৰ দেশত হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰ মূল্য যেহেতু বৰ্তমান দেশত নিৰ্বাচন চলি আছে লোকসভা নিৰ্বাচন বৰ্তমান সময়ত চলি আছে আৰু লোকসভা নিৰ্বাচনৰ সময়তে ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু সমাগত যেহেতু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত উঠা দেখিবলৈ পোৱা গৈছে আৰু আজি যেহেতু 1 মে 7 মেত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰায় ৰাজনৈতিক দলসমূহৰ মাজত যি নিৰ্বাচনী প্ৰচাৰ আছে সেই নিৰ্বাচনী প্ৰচাৰসমূহ প্ৰায় তুংগত উঠা দেখিবলৈ পোৱা গৈছে আৰু নিৰ্বাচন চলি থকাৰ প্ৰাকক্ষণতে অৰ্থাৎ নিৰ্বাচন চলি থকাৰ মাজভাগতে এতিয়া দেশবাসীলৈ পুনৰ ভাল খবৰ আগবঢ়াইছে কেন্দ্ৰই আৰু এতিয়া শেহতীয়া খবৰ অনুসৰি পুনৰ হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰ মূল্য অৰ্থাৎ যেহেতু নিৰ্বাচনৰ পূৰ্বে বাণিজ্যিক চিলিণ্ডাৰৰ যি মূল্য আছে সেই বাণিজ্যিক চিলিণ্ডাৰ মূল্য হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছিলে আৰু এতিয়া পুনৰ বাণিজ্যিক চিলিণ্ডাৰ হ্ৰাস হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰ হ্ৰাস পাইছে 19 টকাকৈ অৰ্থাৎ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য এতিয়া 19 টকাকৈ হ্ৰাস পাইছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু আজিৰ পৰা বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নতুন নিৰিখ অৰ্থাৎ আজিৰ পৰা যিসকল লোকে বাণিজ্যিক চিলিণ্ডাৰ ক্ৰয় কৰিব সেই বাণিজ্যিক চিলিণ্ডাৰ ক্ৰয় কৰাৰ সময়ত এই নতুন নিৰিখ আজিৰ পৰা প্ৰযোজ্য হ'ব বুলি ইতিমধ্যে স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে